গাইজ চিৰিয়েলি যেতিয়া কেইদিনমান দাউৰি থাকিব তাৰপিছত যদি মাজতে বাদ দিয়া যায় মানে আৰু উঠিব নোৱাৰা হৈ যায় মানে হেলা লাগি যায় পোৱালি। সেই গাইজ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু এতিয়া ধুনীয়াকৈ ৰাতিপুৱা টোপনিৰ পৰা উঠি ল'লোঁ আৰু টোপনিৰ পৰা উঠি কিনে এতিয়া ৰেডি হৈ গ'লোঁ দাৰিবা যাবৰ কাৰণে। মানে মাজতে 3-4 দিনমান যোৱাই নাই না, সেইকাৰণে উঠিবৰ কাৰণে হেলা লগা হৈছে। আৰু এতিয়া আমাৰ চাহজান ভাইক ৰখি আছোঁ, মানে সি অহা নাই না, সেইকাৰণে অলপমান এক্সাৰচাইজ কৰি আছোঁ এতিয়া বাটত। আৰু ফাইনেলি চাহজান ভাই আৰু আমাৰ মৃদুল ভাই আহি গ'ল আৰু এতিয়া আমি দৌৰা আৰম্ভ কৰি দিলোঁ। সেই গাইজ এতিয়া মানে দৌৰা হৈ গ'ল অলপমান আৰু বঢ়িয়া ভাগৰ লাগছে। মানে মাজতে কেইদিনমান নাই বুলি কৈ 4 দিনমান আৰু আজি 3200 মাৰিছোঁ, সেইকাৰণে অলপমান ভাগাৰটো বেছি লাগছে। এতিয়া অলপমান খোজকাঢ়ি আছোঁ, খোজকাঢ়ি মানে অলপমান ৰিলেক্স হয় আৰু গাইজ এতিয়া এক্সাৰচাইজকেইটা কমপ্লিট কৰি কিনে আহি গ'লোঁ ঘৰৰ পিনে। মানে এতিয়া অলপমান দেৰি হৈছে না, দেৰি হ'লে মানুহবিলাক দেখা পালে লাজো লাগে, সেইকাৰণে এতিয়া ঘৰ আহি কিনে অলপ টাইম জিৰালোঁ। জিৰাৰ পিছতে মাদাৰে মোক এটা কাম উলিয়াই দিছে, মানে কি খৰি গিলা মোক এটা টিঙৰ ওপৰত মেলি দিব পাৰিছে, সেইকাৰণে এতিয়া কামটো কৰি লওঁ। আৰু গাইজ এতিয়া ধুনীয়াকৈ মানে গা চা ধুইলোঁ, এতিয়া মানে কলেজ যাব লাগিব, বহুত দিন কলেজ যোৱা নাই, সেইকাৰণে এতিয়া কলেজ যাওঁ আৰু আপোনালোকক আহি কিনে লগ পাই আছোঁ। আৰু গাইজ এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ কলেজৰ পৰা আহি কিনে। আৰু এতিয়া ধুনীয়াকৈ ভাত চাত খাই দি ল'লোঁ ঘৰত, আৰু এতিয়া ভাত চাত খাই দি উঠি কিনে আহি গ'লোঁ কেৰাম খেলিবৰ কাৰণে। মানে এতিয়া দুপৰীয়া ক'তনো যাব, সেইকাৰণে ভাবিলোঁ কি অলপমান কেৰামে খেলি লওঁ। আৰু গাইজ বহুত টাইম কেৰাম খেলিলোঁ, মানে কেৰাম খেলি আহোঁতে দেৰিয়ে হ'ল। আৰু এতিয়া ধুনীয়াকৈ ঘৰত আহিলোঁ, আৰু ঘৰত আহি কিনে দেখা পালোঁ যে মাদাৰে কিবা আলুৰ চপ বনাই থৈ দিছে, আৰু এতিয়া ধুনীয়াকৈ খাই দিলোঁ এইটো। আৰু গাইজ এতিয়া খাই দি কিনে আহি গ'লোঁ, আৰু এতিয়া অলপমান মই পঢ়িব লাগে, পঢ়া মানে প্ৰেক্টিকেল আছে, লগতে মই IPL উলিয়াই লৈছোঁ আৰু এতিয়া প্ৰেক্টিকেলো লিখি আছোঁ। আৰু গাইজ পঢ়ি থাকাতে মাদাৰে আনি দিছে এতিয়া চাহ একাপ আৰু লগতে বিস্কুট আছে, এতিয়া ধুনীয়াকৈ চাহ কাপো খাই দিলোঁ, মানে পঢ়ি থাকিলে চাহ কাপ খালি ভাল লাগেতো। আৰু গাইজ এতিয়া পঢ়া পাতি কৰা কমপ্লিট হৈ গ'ল, আৰু এতিয়া ভাতকেইটাও খাই লওঁ, আৰু ভাতকেইটা খাই কিনে এতিয়া বিচনাত আহি গ'লোঁ। এতিয়া অলপমান খেলা চাওঁ, মানে CSK খেলা আছে, ডেটছ ফৰ টুডে গাইজ।